ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ অনুশীলনী 5B য'ত প্ৰথম প্ৰশ্নটো দি আছে ইউজ দ্য নাম্বাৰ লাইন এণ্ড ফাইণ্ড দ্য সাম অফ দ্য ফলোয়িং অৰ্থাৎ সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰ যোগফলবোৰ নিৰ্ণয় কৰা। এতিয়া তোমালোকক যোগফল নিৰ্ণয় কৰাৰ বাবে সংখ্যা ৰেখা ব্যৱহাৰ কৰিব কৈছে আৰু প্ৰথম প্ৰশ্নটো 8 + -5 আমাক উলিয়াব দিছে কিমান হ'ব। চোৱা প্ৰথমতে আমি এটা সংখ্যা ৰেখা আঁকি দিওঁ। সংখ্যা ৰেখাত আমাক লাগে প্ৰথমতে 8 আৰু লগত আমি প্লাছ কৰিব লাগে -5। গতিকে 8 যেহেতু লাগে আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইটো 0 ল'লোঁ, এইফালে -1 -2 -3 1 2 3 4 5 6 7 8 9 10 এনেকৈ আমি সংখ্যা ৰেখা আঁকি লৈছোঁ। এতিয়া সংখ্যা ৰেখাত 8 সংখ্যাটো ক'ত আছে? 8 সংখ্যাটো আছে ইয়াত, এইটো হ'ল 8 আৰু ইয়াৰ লগত যোগ কৰিব দিছে আমাক -5। যিহেতু আমাক এটা ঋণাত্মক সংখ্যা যোগ কৰিব দিছে গতিকে আমি ঋণাত্মক সংখ্যা যোগ কৰোঁতে বাওঁফাললৈ আহিম। 5 ঘৰ, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। আমি ক'ত পালোঁ? 3 পালোঁ। আমি পালোঁহি 3। গতিকে আমি ক'ব পাৰোঁ যে 8 + -5 সমান কিমান হ'ব? 3। এইদৰে আমি ইয়াৰ অংকবোৰৰ উত্তৰ উলিয়াব পাৰিম। চোৱা 8 + -5 মানে আমাৰ এনচাৰ হৈ যাব 3। 2 নম্বৰ দিছে 7 + -3। এতিয়া আমি 7ৰ পৰা যদি বাওঁফালে 3 ঘৰ আহোঁ তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'ব? এনচাৰ হ'ব 4। বাওঁফালে অহা মানে কি? কমি যোৱা অৰ্থাৎ মাইনাছ কৰিব লাগিব। 7ৰ পৰা 3 গ'ল, থাকিল কিমান? 4। ঠিক সেইদৰে চোৱা -8 আছে, আমি যোগ কৰিব লাগিব আৰু -7। যিহেতু আমি ঋণাত্মক সংখ্যা এটাৰ লগত আকৌ ঋণাত্মক সংখ্যা এটা যোগ কৰি আছোঁ গতিকে আমি কোনফালে যাম? বাওঁফাললৈ যাম। 8ৰ বাওঁফালে যদি আমি 7 ঘৰ যাওঁ তেতিয়া আমি পামগৈ -15। অৰ্থাৎ আমি কি কৰিলোঁ? চোৱা 8 আৰু 7 কি কৰিলোঁ? যোগ কৰি দিলোঁ আৰু ইহঁতৰ চিন আছিল মাইনাছ, আমি মাইনাছ লিখি দিলোঁ। ঠিক সেইদৰে ইয়াত চোৱা -12 আছে, তাৰ লগত যদি +8 কৰোঁ, এটা ধনাত্মক সংখ্যা যদি যোগ কৰোঁ তেতিয়া আমি কোনফালে যাম? সোঁফালে যাম। -12ৰ সোঁফালে যদি 8 ঘৰ যাওঁ তেতিয়া আমি গৈ পাম -4। কেনেকৈ তোমালোকে এইটো থিৰাং কৰিব পাৰা? তোমালোকে কি কৰিব পাৰা? তোমালোকে -12ৰ পৰা -12ক দুটা ভাগত ভাগ কৰি ল'ব পাৰা। -12ক তোমালোকে এনেকৈ লিখি ল'ব পাৰা -8 আৰু -4 দুটা ভাগত ভাগ কৰি লৈছা। লৈ ইয়াৰ লগত যেতিয়া +8 কৰিছা তেতিয়া +8 আৰু -8 কি হ'ল? সমান সমান আছে, গতিকে কেঞ্চেল হৈ যাব। দুটা সমান সমান থকা আৰু দুটা বেলেগ বেলেগ চিন থকা, সমান যদিও বিপৰীত চিনযুক্ত, গতিকে ইহঁতক আমি নাইকিয়া হ'ল। 8ৰ পৰা 8 গুচি গ'ল, 0 থাকিল কিমান? 4। গতিকে -4টো আমি পালোঁ এনচাৰ। এতিয়া ইয়াত চোৱা -2 আছে, +5 আছে। -2ৰ পৰা আমি সোঁফালে যদি 5 ঘৰ যাওঁ তেতিয়া আমি পামগৈ 3। আকৌ 3ৰ পৰা যেতিয়া নেকি আকৌ 3 ঘৰ বাওঁফাললৈ আহোঁ তেতিয়া আমি পাম আকৌ 0। গতিকে আমাৰ উত্তৰটো হৈ যাব ইয়াত 0। এইবাৰ চোৱা -3ৰ লগত -4 প্লাছ কৰিব লাগে। গতিকে আমি -3ৰ পৰা বাওঁফালে যাম। -3ৰ পৰা যেতিয়া বাওঁফালে 4 ঘৰ যাম তেতিয়া আমি পাম -7। আকৌ যদি বাওঁফালে 2 ঘৰ যাওঁ তেতিয়া আমি পাম -9। গতিকে আমাৰ এনচাৰটো হৈ যাব -9। এইদৰে তোমালোকে ইয়াৰ উত্তৰো কৰিব পাৰা। সংখ্যা ৰেখা নোহোৱাকৈও এই অংকবোৰৰ উত্তৰ আমি উলিয়াব পাৰিব লাগিব। চ' মই এটা তোমালোকক দেখুৱালোঁ সংখ্যা ৰেখা কেনেকৈ ব্যৱহাৰ কৰিবা আৰু বাকীকেইটা মই সংখ্যা ৰেখা নোহোৱাকৈ কৰি দেখুৱালোঁ। তোমালোকে এইদৰেই অংকখিনি কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।